ইতিমধ্যে শ্যামকানু মহন্তৰ বিৰুদ্ধে একাধিক অভিযোগ আছে। তাৰ ভিতৰত অন্যতম এটা অভিযোগ হৈছে বিত্তীয় খেলিমেলি। কাৰণ শ্যামকানু মহন্তৰ যি ঘৰ, সেই ঘৰতেই যেতিয়া অভিযান চলোৱা হৈছিল, সেই অভিযানৰ সময়ছোৱাতো বহু পৰিমাণৰ ভুৱা চিল মোহৰ পোৱা গৈছিল। আৰু এই গোটেইখিনি 19/2025 নম্বৰত ইতিমধ্যেই গোচৰ ৰুজু হৈছিল। গতিকে এই মুহূৰ্তত যিহেতু ইডিয়ে অভিযান চলাই আছে, কেনেধৰণৰ তথ্য লাভ কৰিছে বা কি ধৰণৰ অভিযোগ আছে শ্যামকানুৰ বিৰুদ্ধে, কিবা তথ্য ভিতৰুৱাকৈ লাভ কৰিছে নেকি? চাওক মানস, মূলত কথাটো হৈছে যে SITৰ জিম্মাত থাকোঁতেই এইগৰাকী শ্যামকানু মহন্তক এক প্ৰকাৰে ইডিয়ে আজিৰ দিনটোত জেৰা চলালে। সেইটো আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয়, কাৰণ SIT ইতিমধ্যে জুবিন গাৰ্গৰ গোটেই ঘটনাটোক লৈ জেৰা চলাই আছে আৰু বিভিন্ন কথা বা ন তথ্য ওলাবলৈ তেওঁলোকে যত্ন কৰি আছে। কিন্তু তাৰ মাজতে ইডিয়ে আজিৰ দিনটোত আমি দেখিছিলোঁ যে দীৰ্ঘ সময় ধৰি এক অভিযান তেওঁলোকে বিভিন্ন সময়ৰ পৰা এই গোটেই প্ৰসংগটোত চলাই আছিলে। আৰু আজিৰ দিনটোত CIDৰ কাৰ্যালয়লৈ আহি ইডিয়ে এক প্ৰকাৰে জেৰা চলাইছে শ্যামকানু মহন্তক। আৰু মূল বিষয় এইখিনিয়ে যে শ্যামকানু মহন্তই দীৰ্ঘদিনৰ পৰা বিত্তীয় যিসমূহ অনিয়ম বা বিত্তীয় যিসমূহ কেলেংকাৰী, সেই কেলেংকাৰীসমূহ কেনেদৰে সংঘটিত কৰিছিলে, সেইসমূহৰ ওপৰত এক প্ৰকাৰে একাধিক গোচৰ আমি দেখিবলৈ পাইছিলোঁ বা বহু সময়ত এই গোচৰসমূহ তেওঁৰ ওপৰত আহি পৰিছিল। আৰু সেয়েহে এতিয়া তৎপৰ হৈ পৰিছে ইডি অৰ্থাৎ এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্ট। কিন্তু মূলত এই যিগৰাকী শ্যামকানু মহন্ত, তেওঁৰ বিৰুদ্ধে এটা বিস্ফোৰক তথ্য এইটোৱে যে 2001 চনত যেতিয়া নেটফিট তেওঁ এটা অনুষ্ঠানৰ নামত প্ৰায় 14 কোটি টকা তেওঁ ধন আত্মসাৎ কৰাৰ এনেধৰণৰ বহু তথ্য পোহৰলৈ আহিছিল। আৰু 19/2025 যিটো গোচৰ, সেই গোচৰৰ ভিত্তিত এতিয়া ইডিয়ে এক প্ৰকাৰে জেৰা চলাইছে। আৰু আমি দেখিবলৈ পাইছিলোঁ পুৱাৰ ভাগতে ইডিৰ যিটো দল, সেই দলটো আহিছিল আৰু CIDৰ কাৰ্যালয়ত সোধা পোছা কৰিছিল। মূলত ভিতৰৰ যিখিনি খবৰ, সেই খবৰখিনি অনুসৰি যে বিভিন্ন সময়ৰ পৰা নৰ্থ ইষ্ট ফেষ্টিভেল যিগৰাকী শ্যামকানু মহন্তই পাতে, সেই নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ ক'ৰ পৰা টকা আহৰণ কৰিছিল, আচলতে চৰকাৰীভাৱে এই টকাখিনিতকৈও আন তেওঁৰ উৎস কি আছিল, তেওঁৰ চ'ৰ্চ কি আছিল টকা ঘটাৰ, সেই টকাসমূহক লৈ এক প্ৰকাৰে এই ইডিয়ে এক প্ৰকাৰে জেৰা চলাইছে। আৰু তাৰ সমান্তৰালভাৱে শ্যামকানু মহন্তৰ ৰঙালী নামৰ যিটো ফেষ্টিভেল, সেই ফেষ্টিভেলতো আমি দেখিবলৈ পাওঁ যে বহু লাখ লাখ কোটি কোটি টকা তেওঁ তাত বিনিয়োগ কৰে। গতিকে সেইসমূহ টকা এক প্ৰকাৰে ক'ৰ পৰা আহিছিল। ৰঞ্জিত, মই এটা কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, আপুনি যিখিনি কথা কৈছে তেখেতৰ বহু পুৰণা হয়তো তথ্য বা ফাইল খুলিছে, ইডিয়ে হওক বা CIDয়ে হওক। কিন্তু এই মুহূৰ্তত আৰু এটা গুৰুত্বপূৰ্ণ খবৰ এয়াই যে কিছুদিন পূৰ্বে যিখিনি তেওঁৰ ঘৰত চিলমোহৰ পোৱা গৈছিলে, ভুৱা চিলমোহৰ, সেইখিনিৰ চ'ৰ্চ কি বা সেইখিনিৰ জৰিয়তে কেনেধৰণৰ কাম কৰিছিল শ্যামকানু মহন্তই, সেয়া কিবা তথ্য পোৱা গৈছে নেকি? চাওক, যিহেতু তদন্ত চলাই আছে বা জেৰা তেওঁলোকে কৰিছে, এই মুহূৰ্তত কোনো কথা ৰাজহুৱা কৰা নাই। যদি কিছু উৎসৰ পৰা এইটোৱে গম পোৱা গৈছে যে গীতানগৰস্থিত শ্যামকানু মহন্তৰ যিটো বাসগৃহ আছিলে, সেই বাসগৃহটোত উদ্ধাৰ কৰা যিসমূহ ভুৱা চিল মোহৰ আছিলে বা যিসমূহ নথি পত্ৰ আছিলে, সেই নথি পত্ৰসমূহ ইতিমধ্যেই তেওঁলোকে জব্দ কৰিছে। CIDৰ দুদিনকৈ ধৰি তেওঁলোকে যিহেতু বাসগৃহটো তেওঁলোকে অভিযান চলাইছিল আৰু সেইসমূহ এতিয়াও CIDৰ হাতত আছে। গতিকে সেইসমূহ চিল মোহৰ ক'ৰ পৰা আহিল, সেই কথাখিনিক লৈও তেওঁলোকে সোধা পোছা কৰিছে। আৰু এইখিনিতে কওঁ যে সাংস্কৃতিক বিভাগৰ নামত এইগৰাকী শ্যামকানু মহন্তই বহু বিষয়াৰ চিলসমূহ ভুৱাকৈ তেওঁ নিৰ্মাণ কৰি তেওঁ নিজে এপ্ৰুভ কৰিলে কিছুমান ফাইলত। সেইসমূহ কথা এক প্ৰকাৰে ইডিৰ তদন্তলৈ আহিছে। ইডিয়ে গোটেই প্ৰক্ৰিয়াটোৰ মাজলৈ যাব, কথাবোৰ সোধা পোছা কৰিব। নেটফিট কিয় তেওঁ 14 কোটি টকা আত্মসাৎ কৰিছিল, সেই কথাবোৰো আহিব। জুবিন গাৰ্গক লৈ অত দিনৰ পৰা তেওঁ যে ব্যৱসায় কৰি আছিল, সেই কথাবোৰো আহিব। নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত আন বিভিন্ন লোকৰ পৰা, চ'ৰ্চৰ পৰা কিমান কোটি কোটি টকা আত্মসাৎ কৰিলে, সেই কথাবোৰ এক প্ৰকাৰে ইডিয়ে তদন্ত কৰিব। কেৱল ইডিয়ে নহয়, আয়কৰ বিভাগে এই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ পৰিব। গতিকে সেই কথাখিনিক লৈ এক প্ৰকাৰে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে শ্যামকানু মহন্ত এক প্ৰকাৰে ইডিৰ জেৰাত কোনবোৰ কথা, আচলতে কোনবোৰ অভিযোগ এক প্ৰকাৰে নস্যাৎ কৰিব পাৰে। কিয়নো বহু বিস্ফোৰক অভিযোগ তেওঁৰ বিৰুদ্ধে আছে। কেৱল নৰ্থ ইষ্ট ফেষ্টিভেলে নহয়, কেৱল ৰঙালীয়ে নহয়, বিভিন্ন অনুষ্ঠান পতাৰ নামত তেওঁ বহু লোকৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰে, বহু NGOৰ পৰা তেওঁ কোটি কোটি টকা লয়, বহু লাখ লাখ টকা এনেধৰণৰ অনুষ্ঠান কৰিম বুলি বহু লোকক তেওঁ কয় যে তুমি আমাৰ অনুষ্ঠানত অনুষ্ঠান কৰিবা, সেইসমূহৰ পৰাও তেওঁ টকা লয়। এনেধৰণৰ বহু এতিয়া তথ্য পোহৰলৈ আহিছে। গতিকে সেইসমূহক লৈ এক প্ৰকাৰে যিটো গোচৰ 19/2025, সেই গোচৰটোৰ ভিত্তি কৰি এতিয়া ইডিয়ে জেৰা চলাইছে। আমি দেখি আছোঁ ভিতৰ ভাগত এতিয়াও কেইবাগৰাকীও CIDৰ SITৰ বিষয় আছে। তেওঁলোকে ইতিমধ্যে সেই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ ঘটনাটোক লৈ ইতিমধ্যে তেওঁলোকে জেৰা চলাইছে। সমান্তৰালভাৱে আজিৰ
আজিৰ দিনৰ ভাগৰ পৰা আমি দেখিছিলোঁ ইডিৰ এটা দল ভিতৰ ভাগত আছিল কিছু সময় পূৰ্বে মাত্ৰ 1 ঘণ্টা সময় পূৰ্বে তেওঁলোক এতিয়া ওলাই গৈছে গতিকে দিনজোৰা তেওঁলোকে তদন্ত কৰাইছে তেওঁলোকে জেৰা চলাইছে গতিকে হয়তো কাইলৈ দিনৰ ভাগতো আহিব পাৰে চিআইডিৰ কাৰ্যালয়লৈ কাইলৈও জেৰা চলাব পাৰে কাৰণ এই ইডিৰ যিটো গোচৰ বা ইডিয়ে লোৱা যিসমূহ অভিযোগ সেই অভিযোগসমূহক লৈ এক প্ৰকাৰে অসমৰ মানুহেও এইগৰাকী শ্যামকানু মহন্তৰ বিৰুদ্ধে আঙুলি টোৱাইছে ঠিক আছে মই প্ৰাঞ্জিত এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইডিৰ জেৰাত শ্যামকানু মহন্তই কাৰ নাম ল'লে আৰু কেনেধৰণৰ প্ৰশ্ন কৰা হৈছে শ্যামকানু মহন্তক আচলতে ইডিয়ে যিখিনি কথা বতৰা শ্যামকানু মহন্তক সুধিছে তাৰ পৰা আৰু কিবা নতুন তথ্য পোৱা গৈছে নেকি এইখিনি নিশ্চয়কৈ গুৰুত্বপূৰ্ণ হ'ব পৰৱৰ্তী সময়ছোৱাত আনুষ্ঠানিক বিবৃতিলৈ অপেক্ষা কৰিম এই মুহূৰ্তত প্ৰাঞ্জিতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক পোনপটীয়া সম্প্ৰচাৰত সহযোগ কৰাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ